নতুনৰ সংমিশ্ৰণেৰে আজি যিহেতুকে আমাৰ অনুষ্ঠান গুৱাহাটীত আহোম স্বৰ্গদেউৰ দিনৰ ৰজাঘৰীয়া পূজাও অনুষ্ঠিত হৈছিল। যুৱৰাজ ঘনকান্তৰ দিনতে অনুষ্ঠিত হৈছিল সেই পূজাভাগ। আমাৰ সৈতে ৰজাঘৰৰ বহুজন লোক আছে, লগতে আমাৰ সৈতে আছে বুৰঞ্জী আৰু পুৰাতত্ব বিভাগ অসম চৰকাৰৰ ভাৰপ্ৰাপ্ত সঞ্চালিকা ডক্টৰ সংগীতা গগৈ বাইদেউ আমাৰ সৈতে আছে। প্ৰথমতে যিহেতুকে কেশৱাকান্তই এই পূজাখন পাতিছিল, যুৱৰাজ ঘনকান্তই আৰম্ভ কৰিছিল, এইখন ঘৰৰ এই মাটিতেই পূজাভাগ হৈছিল। আপুনি পৰিণাতি? বোৱাৰী হয়, এই ফিল্ডতে হৈছিলে, ফিল্ডখনতে। তাৰপিছতে বাৰুৱাৰীলৈ লৈ গ'ল এখেতসকলে। চলাব নোৱাৰি যে শাহু মাহিন্দ্ৰীয়াই তেখেতসকলে তেওঁ মানে নোৱাৰে কাৰণে তালৈ লৈ পঠিয়াই। ৰজাঘৰীয়া পূজা আছিল। মই পৰিণাতিহে, মই বিশেষ নাজানো মানে। সেইটো জানো আৰু। ঘৰটো কিমান দিনৰ পুৰণি? ব্ৰিটিছৰ কেশৱাকান্তৰ দিনতেই 1850 মানতে মানে বৰভূমি এটা হৈছিল নহয়, তেতিয়া ভাগি গৈছে। তেতিয়া ব্ৰিটিছে বনাই দিছে এইটো, ব্ৰিটিছ চৰকাৰে। আমাৰ পিছফালে থকা ঘৰটো। আমাৰ সৈতে যেনেকৈ সংগীতা বাইদেউ আপুনি আছে, বুৰঞ্জীয়ে সকলোখিনি কথা ঢুকি পায়। এই ঠাইতে ৰজাঘৰীয়া পূজা হৈছিল। পৌৰাণিক কথা যদি আমি কওঁ, যুৱৰাজ ঘনকান্তই পূজাভাগ কৰিছিল। অকণমান কওকচোন বাইদেউ। প্ৰথমতেতো ক'ব লাগিব শক্তি যিটো পূজা হৈছিল, শক্তিজিম আমাৰ অসমলৈ বহুত আগৰ পৰাই আছে, বেলেগ এটা ৰূপত। ফাৰ্টিলিটি গড, মাদাৰ গডেছ, এনেকৈ শেষত গৈ কামাখ্যা বা দুৰ্গা হয়গৈ। ৰুদ্ৰসিংহ স্বৰ্গদেউৰ সময়ৰ পৰা 1696 to 1714 হ'ব, তেনেকুৱা এটা পিৰিয়ডত তাৰমানে আমাৰ স্বৰ্গদেৱে ভাবিলে যে তেওঁ মানে দীক্ষা ল'ব হিন্দু ধৰ্মত অফিচিয়েলি। কিন্তু তেওঁ ইয়াৰ ব্ৰাহ্মণৰ তলত ল'ব নিবিচাৰিলে, কাৰণ ইয়াৰ ব্ৰাহ্মণ এজনৰ তলত যদি তেওঁ দীক্ষা লয় সেয়া তেওঁৰ প্ৰজা হ'ব। তেখেতৰ ওচৰত মূৰ দিয়াব নিবিচাৰিলে। সেইকাৰণে বেলেগ ব্ৰাহ্মণসকলে ক'লে যে এজন বাহিৰৰ পৰা তেওঁ বেলেগ এজনক আনিব। আৰু সেইমতে কৃষ্ণৰাম ন্যায়বাগীশ বা কৃষ্ণনন্দ ন্যায়বাগীশ তেওঁ নদিয়াৰ পৰা পূৰ্ববংগৰ শান্তিপুৰ মালিপুতা, তাৰ পৰা তেখেত আহিলে। প্ৰথমতে আহোঁতে স্বৰ্গদেৱে মানে কৰিব বিচাৰিলে, তেখেতক মাতি আনিলে, অতি সম্ভ্ৰমে মাতিলে তেখেতক। কিন্তু তেওঁৰ মনটো ঘূৰিল মাজতে, যে মানে তেওঁক আহোম পণ্ডিতসকলে ক'লে যে আপুনি নোহোৱা নোপোজা কাম এটা কৰিব গৈছে, আমাৰ নিজৰ এটা ধৰ্ম আছে, কথাষাৰ ভাল নহ'ব চাগে। গতিকে স্বৰ্গদেৱে বহুত ভাবি নকৰোঁ বুলি ভাবিলে। তেতিয়া মানে কি হ'ল, কৃষ্ণৰাম ন্যায়বাগীশ উভতি গ'ল আধা বাটৰ পৰা। আৰু সেইখিনি সময়ত এটা ভূমিকম্পও আহিল, কামাখ্যাও লৰিল, মানে কামাখ্যাৰ দেৱী মানে য'ত আছিল পাহাৰ, সেয়া পাহাৰো খহিলে। তেতিয়া তেখেতক আকৌ ব্ৰাহ্মণসকলে ক'লে যে আপুনি এনে এটা কাম কৰিলে, ইমান মানে প্ৰভাৱশালী এজন ব্ৰাহ্মণক আপুনি ঘূৰাই পঠিয়ালে, সেইটোৰ কাৰণে এনেকুৱা ধৰণৰ কথা এটা হ'ল। গতিকে তেওঁক আকৌ মাতি পঠিয়ালে। তেওঁ আহিল, কিন্তু তেওঁ মানে অফিচিয়েলি কৃষ্ণৰাম ন্যায়বাগীশৰ ওচৰত মানে ল'বলৈ নহ'লগৈ। তেওঁ ঢুকাবৰ হ'ল আৰু তেওঁ সেইখিনি সময়ত। সেইকাৰণে তেওঁৰ পুত্ৰসকলক শিৱসিংহ বা বাকী তেওঁৰ যিখিনি পুত্ৰ আছিলে সকলোকে মানে বিশেষকৈ শিৱসিংহক তেওঁৰ ওচৰত দীক্ষা ল'বলৈ কৈ থৈ গ'ল। আৰু সেইমতে যেতিয়া আহিলে তেখেত পুৰোহিত মানে আমাৰ কৃষ্ণৰাম ন্যায়বাগীশ, তেখেতক সুধিলে স্বৰ্গদেৱে যে ক'ত থাকিব বিচাৰে। বোলে মই ভাগৱতীৰ লগত পৰ্বততে থাকিব বিচাৰোঁ। গতিকে বহুত অজস্ৰ মানে হেক্টৰ মাটি বাৰী দি তেখেতক তাতে স্থাপন কৰিলে। আৰু তেতিয়াৰ পৰাই কৃষ্ণৰাম ন্যায়বাগীশ আমাৰ থলুৱা ভাষাৰে পৰ্বতীয়া গোসাঁই বুলি জনাজাত হ'ল। আৰু অসমৰ ইতিহাসত অকল ধৰ্মীয় ক্ষেত্ৰতে নহয়, আমি ক'ব লাগিব যে পলিটিকেল ক্ষেত্ৰতো, ৰাজনৈতিক ক্ষেত্ৰতো তেওঁৰ এটা মানে বৃহৎ মানে তেওঁৰ এটা বিশেষ তেওঁৰ মানে অৱদান থাকিল, বা তেওঁ নিজে তাত সংক্ষিপ্ত হৈ থাকিলে। গতিকে পিছৰ ফালে আমি জানো যে তেওঁৰ লগত ফুলেশ্বৰী কোঁৱৰী তেওঁৰ শিষ্য হৈছিলেগৈ, আৰু সেইবিলাকে এটা বেলেগ ৰূপ লয়। যিয়ে নহওক লাগিলে দুৰ্গা পূজা আমাৰ তেওঁ অহাৰ পৰা আমাৰ যিটো অসমীয়া থলুৱা হিচাপত দেৱী পূজা হৈ আছিল, সেইখিনি তেখেতে সলাই পেলাই মানে বেংগল ছিষ্টেম যিটো, সেইটো ৰঘুনন্দন কোড, সেইমতে মানে কি হ'ল, আমাৰ ইয়াত দুৰ্গা পূজা প্ৰচলন হ'ল। আৰু তেতিয়াৰ পৰাই দুৰ্গা পূজা এটা ছিষ্টেমেটিক ৱেত মানে আহিল, আৰু বিশেষকৈ বেংগল ছিষ্টেমতে আহিল। আৰু সেইদৰে আহোমসকলে যিহেতু তেওঁলোকৰ সময়ৰ প্ৰয়োজনৰ কাৰণে, তেওঁলোকৰ ৰাজত্বৰ প্ৰয়োজনৰ কাৰণে, আৰু হয়তো তেওঁলোকৰ নিজে ভাল লগাৰ কাৰণে, ছফিষ্টিকেশ্যন অফ হিন্দু ৰিলিজন, যিকোনো কাৰণ হ'ব পাৰে, বিভিন্ন কাৰণ আছে। আৰু যিহেতু তেওঁলোকে জয় কৰা ৰাজ্যখন, বিশেষকৈ কামৰূপ, য'ত তেতিয়া তেওঁলোকে সিটো উজনিৰ পৰা আহি যেতিয়া কামৰূপখন তেওঁলোকৰ ৰাজত্বত সোমায়, তেতিয়া তেওঁলোকৰ যিখিনি প্ৰজা সেইখিনি বিশেষকৈ হিন্দু আৰু অসমীয়া ভাষী। গতিকে তেওঁলোকে যিহেতু তেওঁলোকৰ মেইন উদ্দেশ্য অসমত ব্ৰহ্মপুত্ৰ উপত্যকাত ৰাজ্য স্থাপন, ষ্টেট ফৰ্মেশ্যন, গতিকে তেওঁলোকে কি কৰিলে, সেই ধৰ্মও তেওঁলোকে পেট্ৰনাইজ কৰিলে আৰু নিজেও তাৰ ভিতৰত দীক্ষিত হ'ল। ডেফিনেটলি দুৰ্গা পূজা তেওঁলোকে ছাপোৰ্ট কৰিছে, আৰু সেইকাৰণে তেওঁলোকৰ উপৰি পুৰুষৰ পৰা চলি অহা পূজাভাগ
আগতেতো বামুণী কোঁৱৰৰ সময়ত যি শালেগ্ৰামৰ পূজা হৈছিল সেই শালেগ্ৰাম পূজাও এই মানে নামঘৰতে আছে আছে এওঁলোকৰ পুৰুষানুক্ৰমে সেয়া আছে আৰু তাৰপিছত মানে লগতে এই শক্তি পূজাৰ যিটো চলিল তেওঁলোকৰ ধাৰা চলিল পুৰুষানুক্ৰমে সেই শক্তি পূজাৰ ধাৰাটো মানে তেওঁলোকৰ মাজত আহি পেলাই হয় কামাখ্যা ধামতো পূজাভাগ হৈছিল আৰু ৰজাঘৰীয়া পূজা যিখন এই উজান বজাৰ এইখন ঠাইতে হৈছিল সাক্ষী বহন কৰিছে এখন ঠাই ৰজাঘৰীয়া পূজাৰ কামাখ্যাটো ৰাজহুৱা পূজা সেইখন দেশৰ পূজা তাত সকলোৱে গৈ বলি বিধান দিয়ে আগবঢ়াই শৰাই মনোকামনাৰ পূৰ্ণৰ কাৰণে লাচিতে যুদ্ধৰ সময়তো যোৱা বুলি কয় শৰাইঘাটৰ যুদ্ধৰ সময়ত ঠিক তেনেকৈ এইখন তেওঁলোকৰ ৰজাঘৰীয়া পূজাৰ বিভিন্ন সময়ত বিভিন্ন ঘটনাৰ কাৰণে কাৰণ মানৰ আক্ৰমণ ব্ৰিটিছৰ হাতলৈ ৰাজ্য যোৱা এনেকুৱা বিভিন্ন ঘটনাৰ কাৰণে ৰজাঘৰীয়া আৰু ডাঙৰীয়াসকলৰ অৰ্থনৈতিক অৱস্থাৰ যথেষ্ট পৰিৱৰ্তন হৈছিল তেওঁলোকৰ যথেষ্ট মানে অৱস্থা বেয়া হৈছিল গতিকে দুৰ্গা পূজা দেৱী পূজা বা দুৰ্গা পূজা বস্তুটো এটা মানে বৰ ডাঙৰ আড়ম্বৰপূৰ্ণ কথা এটা যিটো ৰজাই পাতিব পাৰে আৰু যদি সেই অৱস্থা নাথাকে তাক মানে চলাই লৈ যাবলৈ টান দায় দুখ লাগিব গতিকে পিছৰ ফালে মানে চন্দ্ৰকান্ত সিংহৰ পুতেক আমি জানো যুৱৰাজ ঘনকান্ত সিংহৰ পিছত কেশৱাকান্ত সিংহৰ ল'ৰা নাছিল ছোৱালী দুগৰাকী আছিলে গতিকে সেইমতে তেওঁলোকে কৰি লৈ গ'ল পিছৰ ফালে যেতিয়া তেওঁলোকে বল নোহোৱা হ'ল মানুহ কমি আহিল সেইকাৰণে তেওঁলোকে সেই পূজাভাগ উজান বজাৰত ৰাজহুৱাভাৱে দিলে কিন্তু তথাপিও আমি এই কথাষাৰ জানো যে তেওঁলোকে প্ৰথম পূজা আৰম্ভ যেতিয়া কৰে উজান বজাৰত তেতিয়া ৰজাঘৰত থকা যিখিনি মানে দেৱীক পিন্ধোৱা মানে বস্তু বাহানি নহয় ইয়াতে দেৱীক গা ধুৱাবৰ কাৰণে যিখিনি সৰঞ্জামৰ দৰকাৰ হয় সেইখিনি এতিয়াও ৰজাঘৰৰ পৰাই নিয়ে আজিও নিয়ে ৰজাঘৰৰ পৰা আজিও তাৰমানে ৰজাঘৰ তেওঁলোকৰ হাতত যিখিনি আছেগৈ মানে শেষ অৱস্থাত আছে সেইখিনি কাৰণ সেই ভক্তিটো উজান বজাৰৰ পূজাঘৰতো আছে ৰণশিঙা আৰু পুষ্পপাত্ৰ এই দুটা বস্তু নিয়েই তাৰমানে এওঁলোকৰ তাৰ পৰা এইখন ঘৰেই যে সেইটো এটা সাক্ষী বহন কৰিছে তেওঁলোকৰ পৰিয়ালৰ ভিতৰতে বস্তুখিনি আছে সেইখিনি নিয়ে আৰু দৈনন্দিন তেওঁলোকৰ ইয়াতে শালেগ্ৰাম পূজাৰ কাৰণে নিৰ্দিষ্ট ব্ৰাহ্মণ আছে সেই ৰজাঘৰীয়া সময়ৰ পৰা যি মানে কৰি থোৱা আছে কাৰণ এটা দি থোৱা থাকে নহয় ৰজাঘৰৰ পৰা হেৰিটো সেই মানে তাৰ মানে ইনষ্ট্ৰাকশ্যন থাকে সেই ঘৰেই তেনেকৈ কৰি আছে গতিকে সেই যিটো লিগেচি তাৰমানে আমাৰ যিটো হেৰিটেজ সেই বস্তুটো একদম নভঙাকৈ উইদাউট ব্ৰেক মানে সেই বস্তুটো চলি আছে আৰু এইটো এটা মন কৰিবলগীয়া কথা